Hello student. First of all, I welcome all of you to my accountancy online session. Today we are going to discuss about the users or you can say the parties of accounting information. মানে তোমালোকৰ যিবিলাক users accounting information বিলাক হিচাপকৰণৰ যিবিলাক তথ্য সেই তথ্যবিলাক ব্যৱহাৰকাৰীতা যিবিলাক users বুলি ক'ব পাৰোঁ বা পাৰ্টি যিবিলাক পক্ষ যিবিলাকে ব্যৱহাৰ কৰে তো সেইবিলাকৰ বিষয়ে আলোচনা কৰিম। সেকেন্ড পইণ্ট হৈছে ইজ একাউণ্টিং এ সায়েন্স অৰ এন আৰ্ট। একাউণ্টিংটো সায়েন্স হয় নে বিজ্ঞান হয় নে এটা কলা হয় আৰ্ট হয়, তো সেই বিষয়ে আমি আলোচনা কৰিম। So let's start our video. So first the users of accounting information. তো আমি users of accounting information বুলি ক'লে আমি কি বুজো? একাউণ্টিং ইনফৰ্মেশ্যন হিচাপকৰণৰ যিবিলাক তথ্য সেই তথ্যবিলাক কোন পাৰ্টিবিলাকে কোনে ব্যৱহাৰ কৰে আৰু সেই ব্যৱহাৰকাৰীক ইউজাৰ্ছ বুলি কয় বা পাৰ্টিজ বুলি কয়। যিবিলাকে সেই একাউণ্টিং ইনফৰ্মেশ্যনবিলাক ব্যৱহাৰ কৰে তেওঁলোকক পাৰ্টি বুলি কয় বা ইউজাৰ্ছ বুলি কয়। অসমীয়াত যিটো কয় ব্যৱহাৰকাৰীতা বা যিবিলাক পক্ষ একাউণ্টিং ইনফৰ্মেশ্যনত জড়িত হৈ থকা যিবিলাক পক্ষ। চ' আমি প্ৰথমতে চাই লওঁ users of accounting information. তো accounting information যিবিলাক users, তো এই usersবিলাকক মেইনলি দুটা টাইপছত ক্লাছিফাই কৰিব পাৰি। এটা কয় ইণ্টাৰনেল ইউজাৰ্ছ আৰু এটা কয় এক্সটাৰ্নেল ইউজাৰ্ছ। চ' যদি আমি ইণ্টাৰনেল ইউজাৰ্ছৰ কথা কওঁ, ইণ্টাৰনেল ইউজাৰ্ছবিলাক হৈছে মানে ইণ্টাৰনেল ইউজাৰ্ছবিলাক কোনবিলাক? তো ইণ্টাৰনেল ইউজাৰ্ছবিলাক কি কয় ইণ্টাৰনেল ইউজাৰ্ছবিলাক তোমাৰ ডাইৰেক্টলি মানে বিজনেছটোৰ লগত ৰিলেট হৈ থাকে জড়িত হৈ থাকে। The users who are directly involved in the planning, organizing and running of the business. যোনবিলাকে ব্যৱসায়টোৰ লগত ডাইৰেক্টলি প্ৰত্যক্ষভাৱে জড়িত হৈ থাকে বিজনেছটোৰ চলাবৰ কাৰণে চলোৱাত যিবিলাকে প্ৰত্যক্ষভাৱে জড়িত হৈ থাকে সেইবিলাকক ইণ্টাৰনেল ইউজাৰ্ছ বুলি কোৱা হয়। যেনে ব্যৱসায়টো যেনেকৈ প্লেনিং কৰিব লাগে, পৰিকল্পনা কৰিব লাগে, অৰ্গেনাইজিং ব্যৱসায়টো সংগঠন কৰিব লাগে, গঠন কৰিব লাগে, ৰানিং বিজনেছ চলাব লাগে। আৰু যিবিলাক মানুহে ব্যৱসায়টোৰ লগত ডাইৰেক্টলি মানে ব্যৱসায়টো পৰিকল্পনা কৰা, গঠন কৰা আৰু চলোৱাত ডাইৰেক্টলি জড়িত হৈ থাকে, ইনভলভ হৈ থাকে, তো সেইবিলাককে ইণ্টাৰনেল ইউজাৰ্ছ বুলি কোৱা হয়। আমি যদি এক্সটাৰ্নেল ইউজাৰ্ছৰ কথা কওঁ, তো এক্সটাৰ্নেল ইউজাৰ্ছ আৰ নট ডিৰেক্টলি ইনভলভ ইন দ্য ৰানিং অফ এন অৰ্গেনাইজেশ্যন। তো এক্সটাৰ্নেল যদি ইউজাৰ্ছৰ কথা কওঁ, এক্সটাৰ্নেল ইউজাৰ্ছ, তো তেওঁলোকে কি হয় এক্সটাৰ্নেল ইউজাৰ্ছবিলাকে বিজনেছটোৰ লগত ডাইৰেক্টলি ৰিলেট হৈ নাথাকে, প্ৰত্যক্ষভাৱে জড়িত হৈ নাথাকে। তো দে হেভ দ্য লিমিটেড এক্সেছ টু দ্য ফাৰ্মছ একাউণ্টিং ইনফৰ্মেশ্যন। তো তেওঁলোকে কি হয় ইণ্টাৰনেট যিবিলাক এক্সটাৰ্নেল ইউজাৰ্ছ যিবিলাক আমি বাহ্যিক বুলি ক'ব পাৰোঁ, বাহ্যিক যিবিলাক ব্যৱহাৰকাৰী, তো তেওঁলোকে কি হয় তেওঁলোকে এটা লিমিটেড একাউণ্টিং ইনফৰ্মেশ্যনলৈহে ল'ব পাৰে। মানে কি হয় তেওঁলোকে এটা ব্যৱসায়ৰ গোটেইখিনি ইনফৰ্মেশ্যন ল'ব নোৱাৰে। তো যিবিলাক মানে এনুৱেল ৰিপৰ্টত পাব্লিছ হয়, মই এনুৱেল ৰিপৰ্ট কি কৈছিলোঁ এদিন আগৰ ক্লাছত, যিবিলাক বছৰেকীয়া যিবিলাক ৰিপৰ্ট এটা কোম্পানীবিলাকৰ বা বিজনেছ ব্যৱসায়বিলাকৰ এটা ৰিপৰ্ট ওলায়, তো সেই ৰিপৰ্টতে কি হয় তেওঁলোকৰ ইনফৰ্মেশ্যনবিলাক একাউণ্টিং ইনফৰ্মেশ্যনবিলাক পাব্লিছ কৰা হয়। আৰু যিবিলাক এক্সটাৰ্নেল ইউজাৰ্ছ হয়, বাহ্যিক যিবিলাক ব্যৱহাৰকাৰী ইনফৰ্মেশ্যন একাউণ্টিং ইনফৰ্মেশ্যনৰ যিবিলাক ইউজাৰ্ছ হয়, তো সেই ইউজাৰ্ছবিলাকে এটা লিমিটেড একাউণ্টিং ইনফৰ্মেশ্যনহে পায়। মানে এনুৱেল ৰিপৰ্টত যিবিলাক পাব্লিছ কৰা হয় একাউণ্টিং ইনফৰ্মেশ্যন সেইবিলাকহে পায়। যদি আমি কওঁ ইণ্টাৰনেল যিবিলাক আভ্যন্তৰীণ যিবিলাক ব্যৱহাৰকাৰী, তো আভ্যন্তৰীণ আমি ব্যৱহাৰকাৰীৰ কথা যদি কওঁ, তো তেওঁলোকে মানে কি হয় তেওঁলোকে যিহেতু বিজনেছ তেওঁলোকে নিজে চলায়, বিজনেছটোৰ ভিতৰতে থাকে, তেওঁলোক বিজনেছৰ লগত জড়িত হৈ থাকে, বিজনেছ তেওঁলোকে চলায়, তেওঁলোকে সকলো ধৰণৰ একাউণ্টিং ইনফৰ্মেশ্যন তেওঁলোকে লাভ কৰিব পাৰে। চ' আমি এতিয়া যদি আমি কওঁ ইণ্টাৰনেল ইউজাৰ্ছৰ কথা যদি কওঁ, তো ইণ্টাৰনেল ইউজাৰ্ছবিলাক কোনবিলাক হৈছে মেনেজমেণ্ট, এমপ্লয়িজ, অ'নাৰ্ছ, ষ্টক হোল্ডাৰ্ছ। চ' মেনেজমেণ্ট কেলৈ ইণ্টাৰনেল ইউজাৰ্ছ হ'ল? মেনেজমেণ্ট কি হয়, মেনেজমেণ্ট হৈছে এটা বডি হয়। তো মেনেজমেণ্টে কি হয় বিজনেছটো পৰিচালনা কৰে, বিজনেছটো চলায়, বিজনেছটো ৰান কৰে। তো সেই মেনেজমেণ্টে
সেই মেনেজমেণ্টত তোমাৰ মেনেজিং ডিৰেক্টৰ থাকিব, মেনেজাৰ্ছ থাকিব, তাৰপিছত বিভিন্ন ধৰণৰ ডিপাৰ্টমেণ্টৰ হেডবিলাক থাকিব বা মেনেজাৰ্ছবিলাক থাকিব। তো সেই মেনেজাৰ্ছবিলাকে গোটেই ব্যৱসায়টো পৰিচালনা কৰে আৰু সেইকাৰণে তেওঁলোকক ইণ্টাৰনেল ইউজাৰ্ছ বুলি কোৱা হয়, যে ব্যৱসায়টো তেওঁলোকৰ ভিতৰত থাকে, তেওঁলোকে বিজনেছটো চলায়, সেইকাৰণে তেওঁলোক ইণ্টাৰনেল ইউজাৰ্ছ। তো এমপ্লয়িজবিলাকো হৈছে তোমালোকৰ ইণ্টাৰনেল ইউজাৰ্ছ, কাৰণ এমপ্লয়িজবিলাকে ব্যৱসায়টো কাম কাজবিলাক কোনে কৰে? এমপ্লয়িবিলাকে কৰে। এমপ্লয়িবিলাকে কৰ্মচাৰীবিলাকে ব্যৱসায়টোৰ ভিতৰত থাকি তেওঁলোকৰ কাম কাজবিলাক কৰে। তো অ'নাৰ্ছটো ইণ্টাৰনেল ইউজাৰ্ছ হয়, কাৰণ ব্যৱসায়টো কৰিবলৈ কোনে ফাণ্ড দিয়ে, কোনে মানি দিয়ে? অ'নাৰ্ছে। তো অ'নাৰ্ছ মানে মালিক। তো মালিকেহে ব্যৱসায়টো চলাবলৈ কি হয়? তোমালোকৰ ফাণ্ড দিয়ে। তো সেইকাৰণে অ'নাৰ্ছটো ইণ্টাৰনেল ইউজাৰ্ছ। ষ্টক হোল্ডাৰ মানে হৈছে যিবিলাক ইনভেষ্টৰ, যিবিলাকে ব্যৱসায়টোৰ শ্বেয়াৰ পাৰ্চেছ কৰে, কোম্পানীটো বা ব্যৱসায়টো বিজনেছটোৰ শ্বেয়াৰ বা ষ্টক পাৰ্চেছ কৰে, তো তেওঁলোকক ষ্টক হোল্ডাৰ বুলি কয়। যদি তেওঁলোকে ষ্টক পাৰ্চেছ কৰে, তো তেওঁলোকে কি হ'ল? ব্যৱসায়টোৰ মালিক হ'ল। তো সেইকাৰণে ষ্টক হোল্ডাৰ্ছো কি হয়? ষ্টক অসমীয়াত যদি ক'ব ষ্টক হোল্ডাৰ্ছ, ষ্টক ধাৰক যেনেকৈ ষ্টকে কয়। তো যোনবিলাকে ষ্টক গ্ৰহণ কৰে, লয়, সেইবিলাকক ষ্টক হোল্ডাৰ কয়। নেক্সট আমি যদি চাওঁ এক্সটাৰ্নেল ইউজাৰ্ছ, তো এক্সটাৰ্নেল ইউজাৰ্ছবিলাক কি হয়? এক্সটাৰ্নেল ইউজাৰ্ছবিলাক কি হয়? ডাইৰেক্টলি কি হয়? বিজনেছৰ লগত ৰিলেটেড হৈ নাথাকে। তেওঁলোকৰ বিজনেছটো ডাইৰেক্টলি মানে কি হয়? ইনভল্ভ হ'ব নোৱাৰে, জড়িত হ'ব নোৱাৰে। তো তেওঁলোকে বাহিৰৰ পৰা কি হয়? একাউণ্টিং ইনফৰ্মেশ্যনবিলাক লাভ কৰে। তো বাহিৰত থাকিয়ে তেওঁলোকে, সেইকাৰণে তেওঁলোকক বাহ্যিক ব্যৱহাৰকাৰী বুলি কোৱা হয়। ফাৰ্ষ্ট আহিলে কাষ্টমাৰ। চ' কাষ্টমাৰ কি হয়? কাষ্টমাৰ এজন বাহিৰত থাকে, কাষ্টমাৰে কি হয়? ব্যৱসায়টোৰ বস্তু, গুডছ এণ্ড ছাৰ্ভিচ পাৰ্চেছ কৰে। তো সেইটো কাৰণে কাষ্টমাৰেও সেই একাউণ্টিং ইনফৰ্মেশ্যনবিলাক জানিব বিচাৰে। তো সেইটো কাৰণে হ'ল কাষ্টমাৰ এটা কি হ'ল? বাহ্যিক ব্যৱহাৰকাৰী, মানে এক্সটাৰ্নেল ইউজাৰ্ছ। তো ক্ৰেডিটৰ্ছ হৈছে পাওনাদাৰ, যিটো কয় ক্ৰেডিটৰ্ছ, যোনে ব্যৱসায়টোলৈ ধাৰ দিয়ে, যোনে ব্যৱসায়টো কৰিবলৈ ধাৰ দিয়ে, ধাৰ লয়, যেনেকৈ বেংক লোন ল'লে। তো যিবিলাকে ধাৰ দিব সেইবিলাকক ক্ৰেডিটৰ্ছ কয়, যেনে অসমীয়াত কয় পাওনাদাৰ। তো কি হয়? এই ক্ৰেডিটৰ্ছবিলাকেও ব্যৱসায়টোৰ একাউণ্টিং ইনফৰ্মেশ্যনবিলাক জানিব বিচাৰে। তো তেওঁলোকে জানিবলৈ হ'লে কি হয়? এনুৱেল ৰিপৰ্টত যিবিলাক একাউণ্টিং ইনফৰ্মেশ্যন পাব্লিছ হ'ব, সেই এনুৱেল ৰিপৰ্টৰ ওপৰত বেছ কৰিয়ে তেওঁলোকে একাউণ্টিং ইনফৰ্মেশ্যন ব্যৱসায়টোৰ বিষয়ে জানিব বিচাৰে আৰু জানি পেলাই এই ব্যৱসায়টোলৈ লোন দিব পৰা, লোন দিলে ভাল হ'বনে নহয়, তেওঁলোকক কিবা যিবিলাকে মানে ক্ৰেডিটৰ্ছবিলাকে লোন দিয়ে ন, তো তেওঁলোকৰ কিবা লছ হ'ব নেকি, তো এই বিষয়ে ডিচিশ্যন লৈ পেলাই লোন প্ৰদান কৰে ব্যৱসায়টোলৈ। তো সেইকাৰণে ক্ৰেডিটৰ্ছো এটা এক্সটাৰ্নেল ইউজাৰ্ছ হয়। পটেঞ্চিয়েল ইনভেষ্টৰ্ছ মানে যিবিলাক সাম্ভাৱ্য বিনিয়োগকাৰী, যিবিলাকে ব্যৱসায়টোত মানে বিনিয়োগ কৰিম বুলি ভাবি আছে, তো সেইবিলাকক পটেঞ্চিয়েল ইনভেষ্টৰ্ছ বুলি কয়। তো পটেঞ্চিয়েল ইনভেষ্টৰ্ছ বুলি ক'লে তোমালোকৰ এতিয়া যিবিলাকে ব্যৱসায়টো মানে একাউণ্টিং ইনফৰ্মেশ্যন যিবিলাক এনুৱেল ৰিপৰ্টত পাব্লিছ হয়, সেই এনুৱেল ৰিপৰ্টত পাব্লিছ হোৱা একাউণ্টিং ইনফৰ্মেশ্যনবিলাক কি হয়? ইউজ কৰি পেলাই, চাই মেলি পেলাই তেওঁলোকে ব্যৱসায়টোত বিনিয়োগ কৰিলে ভাল হ'বনে নহয়, সেই বিষয়ে ডিচিশ্যন লয়। তো সেইটো কাৰণেও পটেঞ্চিয়েল ইনভেষ্টৰ্ছটো সাম্ভাৱ্য যিটো বিনিয়োগকাৰী বুলি কয়, তেওঁ এক্সটাৰ্নেল ইউজাৰ্ছ হয়। মই ইয়াতে কৈ থওঁ, ক্ৰেডিটৰ্ছত তোমালোকে বেংক আৰু ফাইনেন্সিয়েল ইনষ্টিটিউশ্যন বিষয়ে সোমাব পাৰা। তো ক্ৰেডিটৰ্ছ মানে পাৰ্চনো হ'ব পাৰে, এজন ব্যক্তিও হ'ব পাৰে। তো বেংক এণ্ড আদাৰ ফাইনেন্সিয়েল ইনষ্টিটিউশ্যন, চ' তোমালোকে তাত ক্ৰেডিটৰ্ছত ভৰাই দিব পাৰা, বা এক্সট্ৰাকৈও লিখিব পাৰা পইণ্টছ, বেংক এণ্ড ফাইনেন্সিয়েল ইনষ্টিটিউশ্যন বুলি। তো ইয়াত ভৰাই দিলেও একো নহয়। ক্ৰেডিটৰ্ছৰ আণ্ডাৰত ভৰাই দিব পাৰা বেংক এণ্ড ফাইনেন্সিয়েল ইনষ্টিটিউশ্যন, বিকজ দ্য বেংকছ এণ্ড ফাইনেন্সিয়েল ইনষ্টিটিউশ্যন অলছ' provides loans to the business. That's why banks and financial institutions also called as creditors. তাৰপিছত গভৰ্ণমেণ্ট যিবিলাক চৰকাৰ, তো গভৰ্ণমেণ্ট যিবিলাক ডিপাৰ্টমেণ্ট, যেনেকৈ এক্সাইজ ডিপাৰ্টমেণ্ট, তাৰপিছত কাষ্টম ডিপাৰ্টমেণ্ট, ইনকাম টেক্স ডিপাৰ্টমেণ্ট। তো এই গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্টবিলাকেও কি হয়? বিজনেছ এটাৰ তেওঁলোকৰ একাউণ্টিং ইনফৰ্মেশ্যনবিলাক জানিব বিচাৰে, চাব বিচাৰে। বিকজ তোমালোকে এতিয়া বিজনেছটো কৰিছে, তো বিজনেছটো কৰিলে টেক্স দিব লাগিব নালাগে। তো এতিয়া টেক্স ইম্প'জ কৰিবলৈ তো এই গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্টবিলাকে একাউণ্টিং ইনফৰ্মেশ্যনবিলাক বিচাৰে, চায়। তো আমাৰ টেক্স যেতিয়া ফাইল কৰিবলগীয়া হয়, তেতিয়া কি হয়? বিজনেছটোৱে এই গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্টবিলাকলৈ
কি হয় এই একাউণ্টিং ইনফৰমেশ্যনবিলাক পঠিয়াব লাগে, কিমান প্ৰফিট হ'ল, কিমান লছ হ'ল, তো এইবিলাক পঠিয়াব লাগে। তো গভৰ্ণমেণ্ট যিবিলাক বেচিকেলি মানে কি হয় ইনকাম টেক্স ডিপাৰ্টমেণ্ট, কাৰণ বিজনেছ এটা টেক্স দিব লাগে, তো টেক্স দিবৰ কাৰণে এই ইনকাম টেক্স দিবৰ কাৰণে তো তেওঁলোকে একাউণ্টিং ইনফৰমেশ্যনবিলাক চাবলগীয়া হয়। তাৰপিছত আছে একাডেমি মানে যিবিলাকে ৰিচাৰ্চ কৰে, গৱেষণা কৰে, তো তেওঁলোকৰ কাৰণেও একাউণ্টিং ইনফৰমেশ্যনবিলাক দৰকাৰী হয়। ছাপ'জ ধৰি লোৱা গৱেষক যিবিলাক একাডেমি, ছাপ'জ ধৰি লোৱা যে এতিয়া ধৰি লোৱা এটা কোম্পানীৰ ওপৰত কোনোবাই যদি গৱেষণা কৰিব বিচাৰিছে, ৰিচাৰ্চ কৰিব বিচাৰিছে, তো সেই মানুহজনে সেই কোম্পানীটো একাউণ্টিং ইনফৰমেশ্যনবিলাক ল'ব লাগিব, চাব লাগিব, তো তেতিয়াহে তেওঁ কৰিব পাৰিব তাৰ ওপৰত ৰিচাৰ্চ। চ' মানে আমি সেই গৱেষক বা আমি একাডেমি যিটো বুলি কয়, তেওঁলোকেও মানে কি হয় এক্সটাৰ্নেল ইউজাৰ্ছ হয়, তেওঁলোকে বাহিৰৰ পৰা সেই একাউণ্টিং ইনফৰমেশ্যনবিলাক যিবিলাক ইনফৰমেশ্যন পাব্লিছ হয় সেইবিলাক লৈ পেলাই তেওঁলোকৰ নিজৰ ৰিচাৰ্চ ৱৰ্ক কৰে। তাৰপিছত পাব্লিকটো এজ এ হ'ল, আৰু পাব্লিক হৈছে তোমাৰ যিবিলাক জনসাধাৰণেও বিচাৰে কোম্পানী এটাৰ কিমান প্ৰফিট হৈছে, কিমান লছ হৈছে, কোম্পানীৰ কি নীতি বা পলিচি প্ৰিন্সিপল ফ'ল' কৰিছে, তো এইবিলাক কিছুমান মানে যিবিলাক ৰেছপনচিবল ছ'চাইটিৰ প্ৰতি যিবিলাক ৰেছপনচিবল পাব্লিক থাকে, তো তেওঁলোকেও এই একাউণ্টিং ইনফৰমেশ্যনবিলাক চাব বিচাৰে। তো সেইকাৰণে এইবিলাক কি হয় এক্সটাৰ্নেল ইউজাৰ্ছ বুলি কোৱা হয়, যিবিলাক ব্যৱসায়টো বাহিৰত থাকি তেওঁলোকে ব্যৱসায়টোৰ একাউণ্টিং ইনফৰমেশ্যনবিলাক ব্যৱহাৰ কৰে বা একাউণ্টিং ইনফৰমেশ্যনবিলাক লৈ তেওঁলোকৰ নিজৰ ডিচিশ্যন ল'ব পাৰে। বুজি পাইছে চাগে? নেক্সট আছে ইজ একাউণ্টিং এ চায়েন্স অৰ এন আৰ্ট। তো এইটো এটা ষ্টেটমেণ্ট হয়, এইটো ষ্টেটমেণ্ট তোমালোকৰ এক্সামত আহে যে ইজ একাউণ্টিং এ চায়েন্স অৰ এন আৰ্ট। একাউণ্টিংটো যিটো হিচাপকৰণটো এটা বিজ্ঞান নে এটা আৰ্ট হয়। তো ইয়াত মানে কি অলপ ডাউট এটা আছে, ইয়াত ডাউট এটা আছে যে কিছুমানে কয় একাউণ্টিং টু চায়েন্স, কিছুমানে কয় একাউণ্টিং টু আৰ্টছ। চ' ইজ একাউণ্টিং এ চায়েন্স অৰ এন আৰ্ট, একাউণ্টিংটো চায়েন্স নে আৰ্ট? তো আমি ইয়াত কি হয় এটা কমেণ্ট দিব লাগে। চ' জেনেৰেলি the question is arise whether the accounting is science or an art. So before making any comment whether an accounting is an art or science, we have to know the meaning of these two terms, that is the science or art. So আমি মানে কি হয়, আমি একাউণ্টিংটো এটা চায়েন্স নে আৰ্টছ তাৰ ওপৰত কমেণ্ট দিয়া আগতেই আমি জানি ল'ব লাগিব চায়েন্স কি হয়, আৰ্টছ কি হয়, আৰ্ট কাক কয়, চায়েন্স কাক কয়। তো ইয়াত কৈছে science may be defined as the systematized body of knowledge based on certain principles which have universal application. Science বস্তুটো কি হয়, চায়েন্স বস্তুটো চিষ্টেমেটাইজ বডি, এটা মানে চিষ্টেমেটিক যিটো বডি অফ নলেজ, যিটো মানে তোমাৰ যি চায়েন্সৰ যিবিলাক কনচেপ্ট, চায়েন্সৰ যিবিলাক কি হয় সেইবিলাক চিষ্টেমেটিক বডি অফ নলেজ হয়, মানে এইবিলাক তুমি চেঞ্জ কৰিব নোৱাৰা বেছড অন চাৰ্টেন প্ৰিন্সিপলছ। তো চায়েন্সত যিবিলাক কনচেপ্ট আছে তো সেই কনচেপ্টবিলাক ইউনিভাৰ্চেলি এপ্লিকেবল, চবতে একেই হ'ব। এতিয়া যদি ডাক্তৰে যেতিয়া আমি ট্ৰিটমেণ্ট ল'বলৈ যাওঁ, ডাক্তৰে যেতিয়া কিবা বেমাৰৰ নাম কয়, তো বেমাৰ যিবিলাক বেমাৰৰ নাম কয় বা কিবা টেবলেট দিয়ে, চবতে একেই হয়, নাম হওক হেৰি হওক চব একেই হয়। চায়েন্সত যিবিলাক মানে কনচেপ্ট আছে বা প্ৰিন্সিপল হয়, তো চবতে মানে একেই, ইউনিভাৰ্চেলি এপ্লিকেবল, চবতে একেই। তো এইটো যদি মিনিং কয়, তো যদি এতিয়া চায়েন্সত যদি এনেই এতিয়া মেডিকেল যদি আমি মেডিকেল চায়েন্সৰ কথা যদি কওঁ, মেডিকেল চায়েন্সত যদি কয় যে তোমাৰ পাৰ্টিকুলাৰ টেবলেট এটা নাম কয়, যেনেকৈ ছাপ'জ ধৰি লৈছোঁ ক্ল'ৰকুইন, তো ক্ল'ৰকুইন বুলি ক'লে চবেই একেই বুজিব ক্ল'ৰকুইন টেবলেটটো বা ক্ল'ৰকুইন যিটো টেবলেট হ'ব, তো চবেই ক্ল'ৰকুইন বুলি কৈ দিলে সেই ক্ল'ৰকুইনটোৱে বুজিব। মানে তুমি যদি গোলাঘাটত হওক বা গুৱাহাটীত হওক বা দিল্লীত হওক বা তুমি য'তেই নোপোৱা ক্ল'ৰকুইনে বুজিব। তো সেইটো কাৰণে কি হয়, চায়েন্সটো এটাকে চিষ্টেমেটাইজ বডি অফ নলেজ বুলি কোৱা হয়, যিটো মানে চাৰ্টেইন প্ৰিন্সিপল, কিছুমান মূল নীতিৰ ওপৰত বেছ কৰি থাকে আৰু যিবিলাক ইউনিভাৰ্চেলি এপ্লিকেবল, সকলোতে একেই, সকলোতে প্ৰয়োগ হয় আৰু একেই হয় সকলোতে।
তো সেইকাৰণে ইয়াক চায়েন্স বুলি কোৱা হৈছে। It also establishes the relationship of cause and effect about any occurrence or happening. আৰু চায়েন্সে কি কৰে, চায়েন্সে সদায় কাৰণ আৰু তাৰ যিটো ফলাফল, কাৰণ আৰু ফলাফলৰ বিষয়ে আলোচনা কৰে। এইটো কাৰণ হ'লে ইয়াৰ ফলাফল কি হ'ব, তো সেই বিষয়ে আলোচনা কৰে। যদি ছাপ'জ ধৰি লৈছোঁ, আজি কি হয়, এতিয়া যেনেকৈ আমি যদি কওঁ যে আজি যদি বোলে এইটো বেমাৰ হৈছে, তো এইটো বেমাৰ হ'লে ইয়াৰ ফলাফল কি হ'ব পাৰে, এইটো বেমাৰ দেখিছোঁ, এইটো বেমাৰ হ'লে আমুক হ'ব পাৰে, বা মানুহজনৰ ডেথ হ'ব পাৰে, মানুহজন মৰিব পাৰে, বা মানুহজন ভাল হৈ যাব পাৰে। তো এই যিবিলাক ৰিলেশ্যনশ্বিপ, যে এইটো কাৰণ হোৱাৰ কাৰণে মানুহজনক কি এফেক্ট হ'ব, কি ফলাফল হ'ব, তো এইবিলাকৰ বিষয়ে চায়েন্সে আলোচনা কৰে। তো সেইকাৰণে চায়েন্সটো কি হয়, চায়েন্সটো এটা চিষ্টেমেটাইজ বডি অফ নলেজ, যিটো মানে বেছ কিছুমান চাৰ্টেন প্ৰিন্সিপলৰ ওপৰত বেছ কৰে, চাৰ্টেন কিছুমান মূল নীতি আছে, তো কিছুমান কনচেপ্ট আছে চায়েন্সৰ, সেই কনচেপ্টবিলাকৰ ওপৰত বেছ কৰে, আৰু যিবিলাক নেকি ইউনিভাৰ্চেলি এপ্লিকেবল, সকলোতে প্ৰয়োগ হয় আৰু সকলোতে একেই হয়। অন দ্য আদাৰ হেণ্ড, তো চায়েন্স মিনছ মানে সেইটো যিটো চিষ্টেমেটাইজ বডি অফ নলেজ, আৰু যিটো নেকি ইউনিভাৰ্চেলি এপ্লিকেবল হয়, আৰু যিটোৱে এটা কাৰণ আৰু ফলাফলৰ ৰিলেশ্যনশ্বিপ, সম্বন্ধ সৃষ্টি কৰে, সম্বন্ধ বিষয়ে আলোচনা কৰে। যদি আমি আৰ্টৰ কথা কওঁ, যে অন দ্য আদাৰ হেণ্ড, আৰ্ট ইজ দ্য এপ্লিকেশ্যন অফ নলেজ কম্প্ৰাইজিং অফ চাম একচেপ্টেড থিয়ৰিজ, প্ৰিন্সিপল, ৰুলছ, কনচেপ্ট এণ্ড কনভেনশ্যন। তো কি হয়, আৰ্টটো হৈছে এপ্লিকেশ্যন অফ নলেজ। তো আমি যিখিনি চায়েন্সত আমি যিখিনি কনচেপ্ট পালোঁ, যিবিলাক আমি প্ৰিন্সিপল পালোঁ, তো সেই প্ৰিন্সিপলবিলাক আমি কেনেকৈ এপ্লাই কৰিম, কেনেকৈ প্ৰয়োগ কৰিম, তো সেই প্ৰয়োগ কৰাৰ যিটো কলা, সেইটো আৰ্ট বুলি কোৱা হয়। আমি কেনেকৈ প্ৰয়োগ কৰিম, আমি কেনেকৈ সেইবিলাক ইউজ কৰিম আমাৰ প্ৰেক্টিকেল লাইফত। তো এই যিবিলাক এপ্লিকেশ্যনটো, ইয়াত আমি চায়েন্সৰ মতে আমি কি হয়, সেই চিষ্টেমেটিক কি হয়, প্ৰিন্সিপল, থিয়ৰিজ, কনচেপ্ট সেইবিলাকহে পালোঁ, চিষ্টেমেটিক চাৰ্টেন প্ৰিন্সিপলহে পালোঁ, যে এটা চিষ্টেমেটাইজ বডি অফ নলেজ, তো যিটো বেছড অন চাৰ্টেন প্ৰিন্সিপল। সেই প্ৰিন্সিপলটো মানে চায়েন্স, কিন্তু সেই প্ৰিন্সিপলবিলাক, সেই কনচেপ্টবিলাক আমি কেনেকৈ প্ৰেক্টিকেল লাইফত এপ্লাই কৰিম, প্ৰয়োগ কৰিম, তো সেইটো কোৱা হয় আৰ্ট। মানে কেনেকৈ আমি এপ্লাই কৰিম, আমাৰ এপ্লাই কৰাটো নিজৰ কি হয়, পাৰ্চনেল জাজমেণ্ট লাগিব, পাৰ্চনেল নিজৰ কেপাবিলিটিছ লাগিব। সেই যিবিলাক পাৰ্চনেল যিবিলাক এপ্লিকেশ্যন, কেনেকৈ এপ্লাই কৰিম, সেইবিলাক কোৱা হয় আৰ্ট বুলি কোৱা হয়, কলা বুলি কোৱা হয়। So it helps to achieve the goal and tells us the manner in which we may attain our objective in the best possible way. তো কি হয়, চবৰে এটা কি হয়, যিটো কলা চবৰে কলাটো বেলেগ বেলেগ, চব মানুহৰ কলাটো বেলেগ বেলেগ হয়। তো কি কৈছে, যে কলাটোৱে আমাৰ কি হয়, আমাৰ যিটো উদ্দেশ্য, তো উদ্দেশ্যত উপনীত হ'বলৈ আমাৰ কি হয়, বেষ্ট পচিবল ৱে এটা কি হয়, দেখুৱাই দিয়ে। কলাটোৱে বেষ্ট পচিবল ৱে নিজৰ উদ্দেশ্যত উপনীত হ'বলৈ সহায় কৰে। তো এতিয়া ছাপ'জ যদি আমি ধৰি লওঁ, তোমালোকৰ চবৰে কি হয়, এক্সামত লিখা, প্ৰেজেণ্ট কৰা এক্সামত কেনেকৈ আমি কেনেকৈ প্ৰেজেণ্ট কৰোঁ, তো প্ৰেজেণ্ট কৰা তোমালোকৰ কেপাবিলিটিছটো চবৰে হেৰিটো বেলেগ বেলেগ। কিছুমানে বহুত ভালকৈ প্ৰেজেণ্ট কৰিব পাৰে, তো সেইটো কাৰণে মাৰ্কছো বেছি পায়। তো এই যিটো আমি প্ৰেজেণ্ট কৰোঁ, প্ৰেজেণ্টেশ্যন কৰোঁ, এক্সামত আমি যদি লিখোঁ, আমাৰ যিটো আনচাৰ ষ্টাইল হয়, তো এই প্ৰেজেণ্ট কৰা যিটো কোৱালিটি, এইটো কোৱা হয় আৰ্ট বুলি কোৱা হয়। তো এই আৰ্ট হৈছে যিবিলাক এপ্লিকেশ্যন অফ নলেজ, যিবিলাক চায়েন্সটো হৈছে এটা চিষ্টেমেটাইজ বডি অফ নলেজ। সেই যিটো চিষ্টেমেটাইজ বডিটো আমি কেনেকৈ এপ্লাই কৰিম আমি প্ৰেক্টিকেল লাইফত, সেই এপ্লাই কৰা যিটো প্ৰচিজাৰ, এপ্লাই কৰাৰ যিটো প্ৰচেছ, এপ্লাই কৰোঁতে আমাৰ যিবিলাক পাৰ্চনেল জাজমেণ্ট দৰকাৰ হয়, নিজৰ কেপাবিলিটিছ দৰকাৰ হয়, সেই কেপাবিলিটিছ বা পাৰ্চনেল জাজমেণ্টবিলাকক আৰ্ট বুলি কোৱা হয়। তো আমি এতিয়া মিনিং গম পালোঁ, চায়েন্স হৈছে চিষ্টেমেটাইজ বডি অফ নলেজ, এণ্ড আৰ্টছ ইজ দ্য এপ্লিকেশ্যন অফ দিছ কনচেপ্ট অৰ প্ৰিন্সিপল অফ চিষ্টেমেটাইজ বডি অফ নলেজ। চ' এতিয়া আমি কমেণ্ট দিব পাৰোঁ যে ৱেডাৰ দ্য একাউণ্টিং ইজ এন আৰ্ট
or science. So according to কেলে science বুলি কোৱা হয়, so it is considered as science because recording, classifying and summarizing of business transaction is done on the basis of certain principle concept such as the principle of double entry system which have universal application. So therefore accounting may be considered as science. তো কি হয়, so আমি একাউণ্টিঙত কি হয়, আমি একাউণ্টিঙৰ ৰেকৰ্ডিং কৰোঁ, ক্লাছিফাই কৰোঁ, ছামাৰাইজ কৰোঁ বিজনেছ ট্ৰানজেকশ্যনবিলাক। তো সেই বিজনেছ ট্ৰানজেকশ্যনবিলাক আমি যে ৰেকৰ্ড কৰোঁ, ছামাৰাইজ কৰোঁ, সেইবিলাক কি হয় কিছুমান চাৰ্টেন প্ৰিন্সিপল বা কনচেপ্টৰ ওপৰত বেছ কৰি থাকে। কিছুমান কনচেপ্ট ফ'ল' কৰিবলগীয়া, কিছুমান প্ৰিন্সিপল ফ'ল' কৰিবলগীয়া, সেইবিলাক তোমালোকে ইয়াৰ পিছৰ ক্লাছত মই কনচেপ্টৰ কথা, একাউণ্টিং কনচেপ্টবিলাকৰ কথা আলোচনা কৰিম। তো সেই কিছুমান কনচেপ্টৰ ওপৰত বেছ হৈ থাকে আৰু সেই কনচেপ্টবিলাকক কি হয় ছায়েন্স বুলি কোৱা হয়। সেই কনচেপ্টবিলাক এটা ছিষ্টেমেটাইজ বডি, সেইবিলাক ইউনিভাৰ্চেলি এপ্লিকেবল। সেই কনচেপ্টবিলাক সকলোতে একেই হয় আৰু সেইটো ইউনিভাৰ্চেলি এপ্লিকেবল, সকলোতে প্ৰয়োগ হয় আৰু সকলোতে তাৰ মিনিং একেই হয়। যদি এতিয়া আমি যেনেকৈ ইয়াত যদি ক'লে ডাবল এণ্ট্ৰি ছিষ্টেম মানে কি, ডাবল এণ্ট্ৰি ছিষ্টেম বুলি ক'লে চবেই একেই বুজিব যে তাত দুটা এণ্ট্ৰি থাকিব, ডেবিট এণ্ড ক্ৰেডিট। চ' এভৰি বিজনেছত যিমান ট্ৰানজেকশ্যন হ'ব চবৰে দুটা দিশ থাকিব, দুটা এছপেক্ট থাকিব বা দুটা এণ্ট্ৰি থাকিব, এটা আছে ডেবিট, এটা আছে ক্ৰেডিট। চ' এই যিবিলাক কনচেপ্ট, এই কনচেপ্টবিলাক সকলোতে একেই, সকলোতে প্ৰয়োগ হয় আৰু সকলোতে একেই হয় ইয়াৰ মিনিংটো। তো সেইটো কাৰণে ইয়াক কি হয় একাউণ্টিংটো ছায়েন্স বুলি কোৱা হয়। Next, since the accounting has to be applied in different organization and varied situation, it may also influenced by the bias and personal judgment of the accountant. Moreover, the presentation of accounting information is based on the personal judgment of the accountant. So therefore, in this way, accounting can be considered as an art. So কি হয় একাউণ্টিংটো এটা আৰ্ট বুলিও কোৱা হয়, কাৰণ একাউণ্টিংটো কি হয় সকলোতে এপ্লাই কৰা হয় আৰু ডিফাৰেণ্ট ভেৰাইট ছিটুৱেশ্যন, বিভিন্ন ধৰণৰ পৰিস্থিতিবিলাকত ইয়াত এপ্লাই কৰা হয়। আৰু বিশেষকৈ কি একাউণ্টিং যিটো আমি একাউণ্টিঙত কি কৰোঁ, একাউণ্টিঙত প্ৰেজেণ্টেশ্যন অফ একাউণ্টিং ইনফৰমেশ্যন। তো একাউণ্টিং ইনফৰমেশ্যন যেতিয়া আমি প্ৰেজেণ্ট কৰোঁ সেইবিলাক বেছড অন দ্য পাৰ্চনেল জাজমেণ্ট অফ দ্য একাউণ্টেণ্ট। তো যিজন একাউণ্টেণ্টেতো একাউণ্টিঙৰ কাম কৰিব ন, তো সেই একাউণ্টিঙৰ কি হয় আমি কেনেকৈ প্ৰেজেণ্ট কৰিম, কেনেকৈ আমি একাউণ্টিং ইনফৰমেশ্যনবিলাক এনুৱেল ৰিপৰ্টত হওক বা এনুৱেল ৰিপৰ্টত প্ৰেজেণ্ট কৰিম। তো সেইবিলাক কি হয় পাৰ্চনেল জাজমেণ্ট, একাউণ্টেণ্টজনৰ নিজৰ পাৰ্চনেল যিবিলাক কেপাবিলিটিজ, কোৱালিটিৰ ওপৰত ডিপেণ্ড কৰে। তো সেইটো কাৰণে একাউণ্টিংটো এটা আৰ্ট বুলি কোৱা হয়। তো আৰ্ট বুলিও কোৱা হয়, এতিয়া আমি একাউণ্টিং ছায়েন্সো কয়, আৰ্ট বুলিও কোৱা হয়। So at last we can say that the accounting is both a science as well as an art, because it has certain systematized principle and concept which have universally applicable. তো যিবিলাক কনচেপ্ট আৰু প্ৰিন্সিপল আছে সেইবিলাক হয় ইউনিভাৰ্চেলি সকলোতে প্ৰয়োগ হয়, সেইটো কাৰণে ছায়েন্স বুলি কোৱা হয়। এণ্ড দ্য এপ্লিকেশ্যন এণ্ড প্ৰেজেণ্টেশ্যন অফ দিছ প্ৰিন্সিপল এণ্ড কনচেপ্ট আৰ বেছড অন দ্য পাৰ্চন হু উইল ডু ইট। তো যিবিলাক কনচেপ্ট, যিবিলাক প্ৰিন্সিপল, সেইবিলাক কি হয় এপ্লিকেশ্যন কেনেকৈ এপ্লাই কৰিব প্ৰেক্টিকেল লাইফত, কেনেকৈ প্ৰেজেণ্ট কৰিব সেইবিলাক একাউণ্টিং ইনফৰমেশ্যনবিলাক। তো সেইবিলাক কি হয় বেছড অন নিৰ্ভৰ কৰে যিজন মানুহে এই যিটো একাউণ্টিঙৰ কামটো কৰিব। তো মানে আমি একাউণ্টেণ্ট বুলি ক'ব পাৰোঁ। তো একাউণ্টেণ্টৰ কেনেকৈ এপ্লাই কৰিব, কেনেকৈ প্ৰেজেণ্ট কৰিব সেইটো বেছ কৰে একাউণ্টেণ্টজনৰ নিজৰ পাৰ্চনেল কোৱালিটিৰ ওপৰত, আৰু সেইটো কাৰণে আমি ইয়াক আৰ্ট বুলিও ক'ব পাৰোঁ। তো আমি সেইকাৰণে কওঁ লাষ্টত যে একাউণ্টিং is both is science as well as art বুলি ক'ব পাৰোঁ। চ' আজি ভিডিঅ'টো ইমানেই আছিলে। চ' থেংক ইউ ছ' মাছ।